বোলে শুনিও গৈ সৰ্বজন মুহুৰ বচন বোলে এটা ফুল এটা হাপ জেগাতে খতম বোলে তুলসীৰ তলে মৃগ পহু চৰে বোলে ঘনী নথকা ঘৰত দিনতে চলে ఆమె నండు వెంకట సడబెండ స్వామి జయ అయ్యయ్యో అందరితో పూలమా నింద్ర కటవాలమా নমস্কাৰ কি খবৰ উঠি নহা আগতে উৰুলি এটা দিলো আপোনালোকে নিদিলে দেখোন ছোৱালীজনী বিয়া হ'ব নালাগে যোৱা বছৰে দৰা বিচাৰি থৈ গৈছিলো এবেলি ওলাবনে নোলাই চাব লাগিব ন পোন প্ৰথমে সকলোকে ৰঙালী বিহু ওলগ জনালো ভালে আছেনে ৰাইজৰ মাতেই নাই দেখোন ভালে আছেনে আপোনালোকে আপোনালোকৰ যিমান ডাঙৰকৈ মাত ওলাব আমাৰো সিমান ডাঙৰকৈ মাত ওলাব আপোনালোকে এতিয়া যিটো মাত ওলাইছে মই এনেকৈ সুধিবলৈ ভালে আছেনে ধন্যবাদ বাকী কি ক'ম এতিয়া পোনপ্ৰথমে এটা বিহুকে গাওঁ নেকি গাওঁ ঢোল কোনে বজাব মই বজাম মোৰ ঢোল এটা লগত লৈ ফুৰোঁ প্ৰথমতে গাই লওঁ তাৰপিছত ঢোল বজাম ন এ জানো এই দিশত গুমে গুমাই ঐ কোম্পানীৰ জাহাজখন ঐ ঢেঁকীত গুমে গুমাই ঐ থোৰা হে মনে কুটে কুটাই ঐ দেহাৰ মেৰ মায় ঐ শিমলুগুৰি আহিবৰ পৰা ক্ষীণ দেখিছেনে বহুত বেছি ক্ষীণাই আহিলো ন এই শিঙি মাছৰ নাম নল'ব বাকলি নামাইম নকৰিম একে ঢেপকে একদম গাতে গৈ পৰিহে দিমগৈ গোটেইকৈ পাঞ্জাৱতী ট্ৰাকৰ তলত পৰা নিচিনা হ'ব দেই শিঙি মাছৰ লগত নোজোকাব মই চেণ্ডেলযোৰ খুলি লওঁ মই নিজে নপৰা আগত বিদুৰ ভাই চালেনে নাই বিদুৰ ভাই চিনেমা ৰিলিজ নোহোৱাৰ আগত আপোনালোকৰ ওচৰলৈ আহিছিলোঁ হয়নে কোনে কোনে চালে ভাল পালে সঁচাকৈ পালেনে তেতিয়া জোৱাই লৈ কৈ আছিলোঁ এতিয়া নিজলৈ তেনেকৈ ক'বলৈ মই বাহিৰে বাহিৰে কাম কৰি ফুৰিম মোৰ মানুহজনে ঘৰত থাকি হাঁহ কুকুৰা চালেই হ'ব হয়নে আমাৰ লগত আজি মোৰ লগত আৰু এজন মানুহ আহিছে কোন আহিছে জানেনে কোন আহিছে মইতো আহিয়ে থাকোঁ মই শিমলুগুৰি আহি থাকোঁ যোৱা বছৰো আপোনালোকৰ মাজলৈ আহিছোঁ এইবাৰো আহিছোঁ এই নতুনকৈ কোন আহিছে কেকেদা নামাতো দিয়ক সেইজনে আহিলে মই কথা ক'বলৈ চান্স নাপাম নহ'লে নে মাতো হা মাতো নে বিহু গাওঁ বিহু যুদ্ধ হ'ব মৰমৰে যুদ্ধ হ'ব নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই এৰি যাম কেকেদাক মাতো ন মাতো নে কেকেদাক কি হ'ল মাতবোল নাই যে মাতোনে নে মই থাকোঁ মাতো কেকেদাৰ কাৰণে সকলো এটা হাত চাপৰি ৰাইজ বা ক'লে গ'লগৈ এইজনী মই ন কি হ'ল আহিয়ে এইফালে যে হাত জোকাৰিলে কিয় মই এইফালে দৰ্শক আছে বুলি ধৰিলোঁ মই ধৰিবই পৰা নাই
কোনে আপোনাক সেইযোৰ লগাই পেলাই কৈছে ৰাতিখন টনিয়ে গিফ্ট দিছে দি কৈছে ব্যৱহাৰ কৰিব এতিয়া দিছে সেইকাৰণে এতিয়া পিন্ধি দিছোঁ আৰু ভালে আছেনে সকলো বোলে হৰি ৱেল থেংক ইউ ছ' মাছ টু অল অফ ইউ লেডিজ এণ্ড জেণ্টলমেন I am very happy to say you that কেকেটা অসমীয়াতে কওক অসমীয়া সকলোৱে বুজি পায় পাব ন আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ লগতে এই বিহু অনুষ্ঠানৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ কৰ্মকৰ্তাক বিহুৰ ওলগ আৰু শ্ৰদ্ধা জনালোঁ আমাৰ জাতিটোৰ কাৰণে খুবেই ভাল খবৰ যে আমাৰ সংস্কৃতি আমাৰ ভাষা বহুতখিনি আগতকৈও বেছি প্ৰসাৰ হৈছে এয়া আমাৰ অসমীয়াৰ বৰ ডাঙৰ গৌৰৱৰ কথা আজি আমাৰ অসমীয়া ভাষাটোৱে ধ্ৰুপদী সন্মান পাইছে সেইটো আমাৰ কাৰণে কিমান ভাল লগা কথা আৰু আমাৰ ভাষাটো এনেকুৱা ভাষা এটা যিটো ভাষাত আজিৰ পৰা শ বছৰ আগতেও চীনা পৰিব্ৰাজক হিউৱেং চাঙে কৈ থৈ গৈছিল যে অসমীয়া ভাষাটো এটা নিজস্বতা থকা ভাষা হিউৱেন চাঙে অসমীয়াত কৈ কৈছিল নে হিউৱেং চাঙে কৈছিল নাং টিং ডং কমাইছে নিশ্চয় আছামিজ মানে চাইনা ভাষা কৈছিল বুজি পাওঁ সেইকাৰণেতো অসমীয়াটো কৈছে ঠেহ লাগিলে যে মই অকণমান ৰৈ দিছোঁ আপুনি কথা পাতক কিন্তু তাইক ধুনীয়া লাগিছে হয়নে লাগিছেনে নাই ধুনীয়া লাগিছে মই এতিয়া আজি বহুদিনৰ মূৰত ময়ো লগ পাইছোঁ মই তাইক কৈছোঁ বোলো তই আগতকৈ ক্ষীণাইছ তাই কৈছে বোলে মোৰ এতিয়া বেচিনৰ ওচৰলৈ বোলে যাবলৈ ভয় লাগে ফুটাটো দি সৰকি যাওঁ বুলি ইমান ক্ষীণাইছে কিন্তু ধন্যবাদ আৰু মই ইয়াতে প্ৰথম আহিছোঁ বাৰু এনেই অনুষ্ঠানটোৰ কথা মই জানো আপোনালোকৰ এই মৰম এই অনুষ্ঠানটোৰ প্ৰতি সদায় থাকক আমিও সেইটোৱে বিচাৰোঁ আৰু খালি মই অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগত কথা দুটা কৈ থ'ব বিচাৰোঁ প্ৰথম কথা অনুষ্ঠানটো আমি যি কথা ক'ম এইবোৰ সম্পূৰ্ণ ৰসৰ কাৰণে কাল্পনিক কথাই ক'ম কোনো মৃত বা জীৱিত ব্যক্তি এই কথাবোৰৰ লগত জড়িত নহয় যদি কিবা কাৰণত জড়িত হয় সেয়া এক সংযোগ বুলি ধৰি ল'ব আৰু সতৰ্কবাণী দুটা দি থৈ যাওঁ যদি মোৰ কথাত যদি আপোনালোকৰ হাঁহি উঠে অনুগ্ৰহ কৰি যেন হাঁহিলে আগলৈ মুখ কৰি হাঁহে পিছলৈ যেন মাৰি নিদিয়ে এনেকৈ মাৰি নিদিয়ে যেন নহ'লে পিছৰ মানুহৰ দাঁত নাক যাব পাৰে তাৰ কাৰণে মই জগৰীয়া নহয় আৰু দ্বিতীয়তে কোনোবা যদি দৰ্শকৰ বিহুৰ সময় যিহেতু মিতিৰ আদি খাওঁতে পেটৰ প্ৰব্লেম থাকিব পাৰে গেছ আদি হ'ব পাৰে কিন্তু তথাপিও অনুষ্ঠান চাই আছে যদি তেনে প্ৰব্লেম হৈ আছে এই অনুষ্ঠানটোৰ পৰা আঁতৰি গ'লে ভাল হয় কিবা কাৰণত যদি মোৰ কথাত হাঁহি ওলাব লাগে মুখেৰে ওলাই যদি পিছফালে তাৰ কাৰণে মই জগৰীয়া নহয় বোলে হৰি থেংক ইউ বিহু একলি গাওঁ অকণমান মিলাই দিবচোন এইটো হেল্ল' চবৰ লগতে কথা পাতিম আপোনালোকে কি সোধে সুধিব হে জাপিব বৰষুণ লাগে বৰষুণ গ'লে কাম নাহে আজিকালি ছোৱালীয়ে হাতত ৰাখে দীঘল কাঁহী বাতি নোধুৱে ভাগিব বুলি হাতৰ এজনী গোটাই ল'বি খুৱাব বুলি সুখৰ ভাত পাছতহে মজা পাবি ৰান্ধি দুজনলে ভাত থেংক ইউ এইখিনি ঢেৰ মানুহে ঢেৰ কিবা কিবি কৈছে এইখিনি মই ৰৈ থাকোঁতে বহুত প্ৰশ্ন কৰিছে কোনোবাই কৈছে মোক বগা দেখিছে কোনোবাই কৈছে চিৰিয়েলতকৈ সৰু দেখিছে কোনোবাই কৈছে ক্ষীণ দেখিছে চিৰিয়েলতকৈ মোক অলপ ডেকা দেখি নেকি বাৰু ফিট দেখি নেকি হা এই দুজনী ঘৈণীয়েক হ'লে এইবিলাকেই লাভ আৰু চিৰিয়েলৰ যেনিবা OLX-ত দি দিলোঁ ঘৰত এজনীও আছেতো হ'লেও আপোনালোকৰ কাৰণে এইখিনি ফিট হৈ থাকিব লাগিব কাৰণ এতিয়া আপোনালোকে চাওক যে হাঁহিটো চিকিৎসা বুলি কয় মানুহে হাঁহিলে ভাল বুলি কয় গতিকে আপোনালোকক হহুৱাবলৈ আমিও ভগৱানৰ কৃপাত যিমান পাৰি ভালে থাকিব লাগিব তেতিয়াহে দুই এটা কথা কৈ থাকিব পাৰিম বেহাৰবাৰীখন আমি কৰি থাকিব পাৰিম চাই আছেনে নাই বেহাৰবাৰীখন বোলো চাই আছেনে নাই থেংক ইউ এনেকৈ চিয়ৰটো দি থাকিব তেতিয়া ভাল লাগে মোৰো আৰু বেহাৰবাৰীৰ পৰা যে বাইলুং এতিয়া ভাল খবৰ এটা দি থওঁ বাইলুং এতিয়া বেহাৰবাৰীলৈ গৈ আছে দেই আপোনালোকে দেখিব প্ৰীতম ছাৰো আহি আছে মই মোহনটো আহিলোঁ আমি যে 1 বছৰ বেহাৰবাৰীৰ পৰা আঁতৰি আছিলোঁ বিভিন্ন মানুহেতো গালিও পাৰিছে
কিছুমান মানুহে আমাক উৎসাহো দিছে যে অভিনয় কৰা মানুহ সদায় এটা চৰিত্ৰই কৰিবনে, বেলেগ বেলেগো কৰিব লাগে। সেই বছৰটোত বিভিন্ন এনেধৰণৰ কথা গ'ল যদিও মোলৈ এটা বিশেষ ফোন আহিল গোৱালপাৰাৰ পৰা। মই য'ত য'ত শ্ব'ত গৈছোঁ এইবাৰ কৈছোঁ, ট্ৰাইবেল মানুহ এজনে মোলৈ ফোন কৰিছে। মোক ফোন কৰি কৈছে, তুই কে হয় না? মই বোলো হয়। ক'ৰ পৰা ক'লে? কৈছে মই গোৱালপাৰাৰ পৰা কৰিলোঁ। মই বোলো কওকচোন। কৈছে তই ঘণ্টা চিৰিয়েলখন কিয় এৰি দিলি? মই বোলো এনে ভাবিছোঁ আৰু যে ইমান বছৰ কৰিছোঁ, নতুন চিন্তা একো নাহা হৈছে, ওলাই গ'লে কিজানি আকৌ কৰিব পাৰোঁ, এবছৰৰ কাৰণে ওলাইছোঁ। মোক কৈছে তুই জানা না, কেমেৰাও মিলাব লাগিব ন আমি। মোক কৈছে তুই জানা না, তই মোৰ মদৰ লগত চাকনা আছিলি জানা না? মই বোলো কি মদৰ লগত চাকনা? মোৰতো অলপ খঙো উঠিছে, বেয়া লাগিছে। সি কৈছে মই যে সদায় মালটো খাং, তোৰ চিৰিয়েলখন লগাই লগাই খাওঁ জানা না, তুই মালৰ লগত চাকনা আছিলি ঘণ্টা। বোলো থেংক ইউ, এইটো কিন্তু এটা বিৰাট এটা ভাল লগা কথা, এটা ডাঙৰ কমপ্লিমেণ্ট আৰু। বাইলুং অকণমান, বাইলুঙে অকণ নাচিও দেখুৱাব, আমি কথাও ক'ম, এনেকৈ অকণমান গানো গাম, নাচিমো। তুমি গাবা? মই গাম, তই নাচিবি? নাচিমতো। কিন্তু বজাব কোনে? অকণ হাত চাপৰি বজাব লাগিব, এই ৰিদমটো দি থাকিব লাগিব। এনেকৈ দিবনে আপোনালোকে নে নিদিয়ে? অঁ বঢ়িয়া। এইটো হাত চাপৰি মাৰিলে যাবগৈ লাগিব, এইটো দিব লাগিব। আৰু এটা কথা দেই, হাত চাপ আমাৰ গুৰুজনাই কৈ গৈছে, শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে যে হাত চাপৰি বজালে আমাৰ হাৰ্টৰ কাৰণে ভাল, হাত চাপৰি বজালে ৰক্ত সঞ্চালন হয়। এতিয়া আমাৰ মেডিকেল চায়েন্সেও কৈছে এইবোৰ এক্সাৰচাইজ ৰাতিপুৱা আপোনালোকে পাৰ্কত দেখিব, বহুতে হাঁহে অকলে অকলে, এনেই হাঁহি থাকে, লাফিং থেৰাপি, হাত চাপৰি বজায়। আগতে আমি ভাবিছিলোঁ যে আৰ্টিষ্টক উৎসাহ আৰু আশীৰ্বাদ দি ৰাইজে হাত চাপৰি বজায়, আচলতে নহয়, এইটো ভুল ধাৰণা। নিজৰ হাৰ্টটো ভালে ৰাখিবলৈ অডিয়েঞ্চে চাপৰি বজায়, বহুত সময় বহি থাকে নহয়। গতিকে মোৰ অনুৰোধ, যদি আপোনালোকৰ হাৰ্টবোৰ ভালে ৰাখিব বিচাৰে মাজে মাজে বজাই থাকিব চাপৰিটো। কেকেদা বজালে ভালকৈ বজাব, এজনে বজালে চাধা মাৰ নিচিনা লাগে। এই কেকেদা চোৱাচোন, মই শকত নে চাদৰখন চুটি? নাই নাই নাই, এইটো চাদৰৰে প্ৰব্লেম। চাদৰ প্ৰব্লেম ন? মইতো তোক শকত দেখা নাই। ক্ষীণালো নে? এই বহুত ক্ষীণালি। মই নাই নাই, বহুত কমি গ'ল তোৰ, একদম বহুত কম। তই হাতখন এনেকৈ দেচোন পিছফালে, নাই নাই এনেকৈ পিছফালে যে এনেকৈ, মাইক্ৰফোনটো মই লৈ লওঁ দে, পিছলৈ আহ অকণমান। তই কিমান ক্ষীণাইছ ওলাই যাব। আৰু সিখন হাতো দে, আচোন মোৰ লগত খোজকাঢ়ি। ৰাইজে গম পাইছে তোক কেনেকুৱা লাগিছে, ভাল ক্ষীণাইছে। এই আকৌ এটা সুবিধাও আছে, হাঁহি নিদিব আকৌ। এতিয়া অসমত বাৰু বাইলুং চিনি পায়, তাই সেইটো নোৱাৰে। বাহিৰত যে ফুৰিবলৈ যায়, ছ'চিয়েল মিডিয়াত ফটোবোৰ শ্বেয়াৰ কৰে নহয়, তাই যদি তাতে কিবা বাছ চাছ বা এনেকুৱা গাড়ী লৈ যায়, পাব্লিক গাড়ীত যদি যায়, মানুহে তাইক দেখিলে উঠি দিয়ে, এই চৰি প্লিজ চিট ডাউন, ভাবে গাত লেঠা মানুহ নে কি, থিয় হৈ আহিছে। তথাপি বহুতখিনি কমালে। বিহু নচাম বুলি কয়, এইবোৰ কথা কৈ আছা? সুধিব খুজিছো এসোপা, তাইলে কিন্তু তাই ল'ৰা চাইও আছে। বাইলুং কোনোবা ওলাব নে কি বাইলুঙৰ কাৰণে? কোনোবা দুজন ওলালেও হ'ব, আমি মিলি এজনে ধৰিম। আমি বাইলুঙকো দুজনীয়ে ধৰোঁ। মই তাইক কৈছোঁ যে ল'ৰা বিচাৰি থাকিব নালাগে, তোৰ যি চাইজ হৈছে তই শহুৰ শাহুৰ বিচাৰ, ল'ৰা এনেই ওলাব, হয় নাই? তথাপি ভাল ল'ৰা এটা পাওক, তাইৰ সংসাৰখন ভাল হওক। এতিয়া আমাৰ মোহনে বিয়া পাতিলে ভিডিঅ' চাইছেনে? জমনি এটা তোক মই কোৱাই নাই, মোহনত তোকো ক'ম, ৰাইজকো কওঁ। মোহনক লগ পালোঁ বিয়াৰ পাছত, মই ভাবিছোঁ তাৰ কিবা নাৰ্ভৰ প্ৰব্লেম হ'ল নেকি, হাত এখন এনেকৈ থাকে। মই কৈছোঁ বোলো তই গুৱাহাটীতে আহোঁতে মই তোৰ ককাৰ নিচিনা মোক খুলি ক, মই এবাৰ দেখুৱাই দিওঁ। হাত এখন এনেকৈ থাকে। মই কৈছোঁ কি হৈছে হাতখনত? মোক দেখি এনেকৈ আঁতৰাই দিছে। কিয় জানো, মই ভাবিছোঁ নাৰ্ভৰ প্ৰব্লেম নেকি। তাৰপিছত সি সোধোতে কৈছে নহয়, নতুন নতুন বিয়া পাতিলে, এতিয়া বিহুৰ সময়ত নতুন মিঠি খাবলৈ যায়, কইনাজনী এনেকৈ ধৰি ধৰি নাযায় জানো? কইনাজনী লগত নাথাকিলেও হাতখন এনেকৈয়ে থাকে। সেয়া সুধিব খুজিছোঁ তৰালি, চাপৰিটো বজাই যাব দেই। কোন হ'ব তোমাৰ লগৰী, কোন হ'ব তোমাৰ লগৰী, কোনে পাব অন্তৰ ঠাই। আজৈ হিয়াৰে দাপোনত তৰালি, দেখো তোমাৰ প্ৰতিছবি, দেখো তোমাৰ প্ৰতিছবি, কিয় তোমাৰ সঁহাৰি নাই। আমাক অকণমান থেংক ইউ, আমি তাইক অকণ ৰেষ্ট দি নোচোৱাম, তাই কণ্টিনিউ নাছিলে আকৌ, এইটো ভাগৰটো মাৰি মাৰি নাচিব তাই।
এই বাহুম্বা গানটো যদি আছে এনেই ৰেডি কৰি থ'ব পাৰে আমি দুইটা এখন ষ্টেজটো হিলাই দিম যোৱা সময় এই বা লাভ ইউ টু জেনেৰেলি ল'ৰাক নকওঁ তথাপিও কৈছা থেংক ইউ কলিজাও তুমি কেক এটাত কোৱাকৈ মুঠ কোৱাহে লাভ আছিলে নহ'ব তুমি বিয়া পাতিলানে নাই ভাই সেইকাৰণে এইটো মাত বিয়া নাই পতাৰ কাৰণে এইটো মাত বিয়া পতা মানুহে ইমান মাত নোলায় নহয় আমাৰ এতিয়া মোক কে বুলি মাতিলেও মই ঘূৰি নাচাওঁ সিদ্ধাৰ্থ বুলি মাতিলেও ঘূৰি নাচাওঁ খালি মোৰ কাণত এটাই বাজি থাকে হেৰা শুনিছানে এইটো বিয়া পতাৰ পিছত কিন্তু এটা কথা এইখিনিত কৈ থওঁ দেই বিয়া পতাৰ কথা ওলাওঁতে নিজৰ ঘৈণীজনী কিন্তু নমস্কাৰ নিজৰ ঘৈণীজনী কিন্তু ঘৰখনৰ লক্ষী নিজৰ ঘৈণীজনীক সদায় মৰম কৰিব লাগে উৎসাহ দিব লাগে সাহস দিব লাগে আৰু নিজৰ ঘৈণীজনীক ইমান মৰম কৰিব লাগে যাতে শাহুৱাই ক'বলৈ বাধ্য হৈ যায় যে জোৱাই সৰুজনীও তুমিয়ে ৰাখি থোৱা এই যে আমাৰ যে গৃহিণীসকলে আমাৰ যে মহিলাসকলে ফুটটো লয় সেন্দুৰৰ ফুটটো লয় বিয়াৰ কথা ওলাল কাৰণে কৈছোঁ এতিয়া সেন্দুৰৰ ফুটটো আচলতে কিনো আমাকতো এনেকৈ বুজাই দিয়া আচলতে সেয়া স্বামীৰ আয়ুস ৰেখা সেইকাৰণে ঘৈণীয়েকে গিৰিয়েকক সেন্দুৰৰ টেমা আনিবলৈ নিদিয়ে এইবোৰ এটা লোকবিশ্বাস আজিকালি বাৰু সেন্দুৰৰ ফুটটো সৰু হৈ গ'ল মহিলাসকলো কামত ব্যস্ত হৈ গ'ল কামৰ তাগিদাত ফুটটো সৰুকৈ লৈ ঘামি জামি যায় সেন্দুৰ ল'লে কিন্তু সেই আয়ুস ৰেখা মাজে মাজে আমি ক'ত দেখিবলৈ পাওঁ ঘৰখনৰ গিৰিয়েকবোৰে সেই আয়ুস ৰেখা দেখিব সেই টিফুটটো কেতিয়াবা বেচিনৰ তলত গডৰেজৰ আইনাখনত হেণ্ডেলডালত দুৱাৰত গাৰুত আয়ুস ৰেখা গিৰিয়েকৰ যেনি তেনি সিঁচৰিত হৈ থাকে তথাপিও গিৰিয়েক ঘৈণীয়েক সদায় ভালে থাকিব লাগে ভাল লাগে এতিয়া মই ইয়ালৈ আহিছোঁ এতিয়া ঘৈণীয়ে ফোন কৰি মানে কৈছে যে তুমি ইমান কষ্ট কৰিছা ইমান ডেইলি টোপনি ঘটি ইমাননো কেলৈ কষ্ট কৰিব লাগে নেলাগে এইবোৰ কৰিব গুচি আহা মই ঘৰত তোমাক ভালকৈ মৰমেৰে খুৱাই বুৱাই ৰাখিম গুচি আহা ঘৈণীয়ে তেনেকৈ কৈছে কিমান ভাল লাগিছে খালি ফোনত মই কাৰ ঘৈণী সুধিবলৈ পাহৰি থাকিলোঁ তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰোঁ ময়ো বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল অন্তৰে জানানে নিবিচাৰে জাতি কুল ঐ জান মোৰ জান তোমাকে লগত লৈ আৰু এজনী নেলাগে আৰু পলুৱাই নিনিও আৰু এজনীয়ে হৈছে আৰু থেংক ইউ কিন্তু ইয়াতে অনুষ্ঠান কৰি ভাল লাগিছে বহুত বহুত ধন্যবাদ আপোনালোকে এনেই আগতে বাইলুঙৰ মুখত শুনিছোঁ মানে ইয়াৰ অনুষ্ঠানটোৰ কথা আজি নিজে আহিলোঁ খুবেই ভাল লাগিছে এনেকুৱা ধৰণৰ উৎসাহ আপোনালোকৰ মৰম অনুষ্ঠানটোৰ প্ৰতি সদায় থাকক সেইটোৱে কামনা কৰিলোঁ তথাপিও বেহাৰবাৰী ডাইলগ দুটামান মাতি দিওঁ বুলি ভাবিছোঁ মাতোনে আমাৰ ল'ৰালৰিখিনিৰ কাৰণে এটা মাতি দিওঁ বোলে তুলসীৰ তলে মৃগ পহু চৰে এনেকৈ কৰিলে এনেকুৱা লাগে খাই বৈ অহা যেনেই লাগে হয়নে এই এক্টিং কৰাৰ পৰা এইটো এটা ডাঙৰ সমস্যা হৈছে কি হয় বিয়াবোৰত যে যাওঁ আমি আমাৰ মিতিৰৰ বা বন্ধু বান্ধৱৰ বিয়াবোৰত যেতিয়া মিতিৰৰ মানুহখিনিয়ে বেনৰ চেৱত নাচি থাকে আমাকোতো মাতে না চিৰিয়েলত দেখে ফূৰ্তিকৈ থাকোঁ ফটোৱামিকৈ থাকোঁ এতিয়া মানুহৰ আগত বেয়া লাগে সেইবোৰ কৰিবলৈ টানি থাকে নগ'লে সিহঁতে বেয়া পায় সিহঁতৰ মাজতে কথা আলোচনা হৈ যায় এইটো লেভেল চা এনে এক্টৰটো মাতিলে নাহেই সেইটো কাণত পৰিলে বেয়া লাগে কেতিয়াবা নেক্সট বিয়াখনত গ'লে নাচি থাকোঁতে আমিও নাচি দিওঁ বোলে এনেকৈ শুনাতকৈ নাচি দিয়াই ভাল তেতিয়া আকৌ সেই মানুহখিনিয়ে আলোচনা কৰোঁ এইটো মাল খাই আহিছে বোলে নাচিছে চা কোনফালে মৰিব বোলে শুনিও গৈ সৰ্বজনৰ মুহুৰৰ বচন বোলে এটা ফুল এটা হাপ জেগাতে খতম বোলে তুলসীৰ তলে মৃগ পহু চৰে বোলে ঘৈণী নথকা ঘৰত দিনতে চলে থেংক ইউ ইল্লে I am a Nandu Venkatesa Adavenda Swami Jaya. Ayyo, Andhra the Pulma, Nindra Katavalama. Thank you. মই জানো এইবোৰ ডায়লগ আপোনালোকে মানে বহুত ভাল পাইছিল বহুত ভাইৰেলো হৈছিল খালি কৈ থওঁ যে বেহাৰবাৰী আউটপোষ্টখন এতিয়া লাহে লাহে আপোনালোকে মোবাইলত নেপায় আৰু চাবলৈ টিভিতেহে পাব
আমাক ক'ব দিছে কাৰণে কৈছোঁ আৰু আমিও ভাবোঁ যে সেইটো ঠিকেই এই ব্লগ আদি মোবাইলত চাব চিৰিয়েলবিলাক টিভিত চিনেমা হ'লে হলতেই চাব তেতিয়া মানে আমাৰ এই সাংস্কৃতিক উদ্যোগটো আগবাঢ়ি যোৱাত সহায় হয় আপোনালোক অকণমান সজাগ হ'লে আমাৰ সকলোৰে কাৰণে ভাল হ'ব থেংক ইউ আমাৰ বাইলুঙক কোনে কোনে ভাল পায় হাত দাঙকচোন বা বহুত মানুহে ভাল পায় ঠিক আছে এইবাৰ মোক চাম হাত দাঙক মোক কোনে কোনে বেয়া পায় পাইছে মজা এতিয়া মোক ভাল পোৱা মানুহৰ হাত বেছি আপোনাক বেয়া পাওঁতে বহুত বেছি হাত দাঙি নাই নুশুনাকে দাঙি দিলে বহুত মানুহৰ জীৱনত এইটোৱে ভুল হয় নুশুনা নেদেখাকে ডিচিশ্যন লৈ পেলাই ফচি যায় লাইফত কিন্তু যেতিয়া গম পালে মই ভুলকৈ কৈছোঁ একদম চেটাককৈ নমাই দিছে হয়নে থেংক ইউ মই জানো আপোনালোকে ভাল পায় এইটো ভাল পোৱা সদায় থাকে ময়ো কিবা এটা দিছোঁ ভগাই ল'ব এতিয়া সোধক কি সোধে কিবা প্ৰশ্ন ৰাইজৰ ফালৰ পৰা মানে সেই কথা সুধি থাকে যে সেইকাৰণে বিয়া তই কাইদেউ সুধিছে বিয়া কাক পাতিম বুলি দিয়া ল'ৰা এটা চাই দিয়া আৰু হয়নে গোটেইকেইটাকে পাতক হ'লচেলত পাতক হ'লচেলত অঁ যিজনে মোক চাই চকুটি মাৰি আছে শিঙিমা চিঙিমা জোকাই আছে বিয়া পাতিবানে নিবানে তুমি নিব নোৱাৰা এই কণীমান হ'ব ল'ৰাটি মোক চকুটি চব দি আছে সেইফালে কি হ'ব বিয়া নাম ৰেডিয়ে আছে আমাৰ হয়নে বোলে অ' মনজ্যোতি বাইদেউতকৈ ভিনদেউ এহাতমান চুটি বোলে সেইজন ভিনদেউৱে কি হাল বাব দমৰা গৰুৱে চুচৰাই নিব হয়নে গা ধুয়াই দেৱে মাকক সুধিলে ঐ ৰাম এইবিলাক শুনিলে সঁচাকৈ নিজৰ বিয়া পতা মনত পৰি যায় কিন্তু আকৌ এখুন্দা পাতি লোৱা সেই নালাগে এজনীয়ে আতিছে আৰু হয়নে আকৌ এখুন্দা পাতি ল'ব পাৰে সকলোৱে একেলগে গা ধুয়াই দেৱে মাকক সুধিলে ঐ ৰাম কি সাজ পিন্ধিব পাৰিহে চাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ পিন্ধিব পাৰিহে তনিদা বিয়া কেতিয়া চা তনিদা অকণ আগবাঢ়ি আহা মাতা মাতা কেইকেইটা মাতা মূল কথা আৰম্ভ হৈছে তেখেতে সেইটোৱে চিন্তা কৃষ্ণ নহয় আহা তনিদাৰ কাৰণে সকলোৱে এটা হাত চাপৰি যেতিয়াৰ পৰা চিনাকি হৈছোঁ তেতিয়াৰ পৰাই তনিদাই এৰি দিয়া নাই আগতে দাদা বুলি মাতিলোহে দাদা বুলি নমতা হ'লেই ভাল আছিলে অ' বাকলি নহ'লে আজি শিমলু হে আহা এইখিলে আহা ছোৱালী এজনী চাই দে এইখিলে আহা সেই আহা নালাগে সেই আহা এই বাকলি আহা ঐ যিটো চিঞৰ মাৰিছে এনেকুৱা লাগিছে তনিদা পিছফালে বহি থকা মানুহে পচন্দ কৰিছে নেকি তনিদাক এইবোৰ ঘৰৰ মানুহ হয় চব শিমলুগুৰিখন মোৰ ঘৰৰ মানুহ হয় আহা মই ঘৰৰ বাহিৰৰ মানুহ আছে নহয় হে শিমলুগুৰি বোৱাৰী ন এতিয়াও চান্স আছে কি কোৱা তনিদা এই এনে ধেমালি কৈছে দেই এইটো মোৰ দাদা হয় পিছত যি মোক পচন্দ কৰিছে সেইটো মোক বোলে তনিদা পচন্দ কৰে এজনী কি চাবা আৰু কিন্তু এনেকৈ যে ইমান ধুনীয়াকৈ আপোনালোকে ফূৰ্তি কৰে এনেকৈ খুব কম জেগাত কৰে কিন্তু ইমান এইটো আকৌ কি ঘৰৰ মানুহ অহা নাই হয় নাই ঘৰৰ মানুহ অহা নাই ঘৰত থ'বগৈ ঘৰত গালি দিব তই তালৈকে যা ফাংচন চাবলৈ চিঞৰি থাকগে কিন্তু এনেকৈ যে ফূৰ্তিকৈ হাঁহিছে এই হাঁহিটো লাগেও মানুহৰ নহ'লে কৰোণা টাইমত কিন্তু আমাক বুজাই দিলে এই জীৱনটো কি বহুত মানুহে দেখিছোঁ অনুষ্ঠান কৰোঁতেও দেখিছোঁ হাঁহিও উঠে কিন্তু ফ্ৰীলি হাঁহিব নোৱাৰে বুজিছেনে বাইলুং মানে কিছুমানৰ দাঁত বেয়া বাৰু নেহাঁহে বা এইটো বেলেগ কিন্তু বহুত মানুহ ধুনীয়া চুনীয়া কিন্তু ফ্ৰীলি হাঁহিব নোৱাৰে কিয়
এনে নোৱাৰে আৰু কিবা কাৰণত ডাঙৰকৈ হাঁহিব নোৱাৰে সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই কৈ থৈছিল যে অসমীয়া মানুহে হাঁহিব নোৱাৰে সেই সময়টো এই সময়টো বেলেগ আজিকালি হাঁহে আপোনালোকে কিন্তু ধুনীয়াকৈ হাঁহিছে বহুত জেগাত কেনেকৈ হাঁহে জানে হাঁহি উঠে এনেকৈ হাঁহে ফ্ৰীলি হাঁহিব নোৱাৰে এনে লাজ আকৌ কিছুমান আছে কি কৰে কথাটোত যদি হাঁহি উঠে ফটকৈ হাঁহি নিদিয়ে কাষেবাৰে হাঁহিছেনে নাই চাই লয় এনেকৈ মাৰি লৈ পেলাই লগৰজনীকো হঁহুৱায় চবতকৈ লেটেষ্ট এটা হাঁহি আছে সেইটো চাউণ্ড নাই কিন্তু মোবাইলৰ ভাইব্ৰেশ্যনটোৰ নিচিনা কপি থাকে কিন্তু হাঁহিব লাগে যেনেকৈ পাৰি যিমান পাৰি হাঁহি দিলে নিজৰ কাৰণে ভাল থেংক ইউ